Hello my dear friends, মই ফৰমান আলী। মই আজি তোমালোকৰ লগত ইংৰাজী বৰ্ণমালাৰ 26টাৰ কোনটোৰ বিপৰীত কোনটো আছে হেতু মনত ৰাখা এটা সহজ উপায় শিকাম। লগত থাকিবা। সো আজিৰ ভিডিওটো স্টাৰ্ট কৰিছো। যেনেকুৱা এৰ বিপৰীত কোনটো আছে হেতু মনত ৰাখাৰ সহজ উপায় হ'ল A to Z। এনেকৈ মনত ৰাখিবা A to Z এনেকৈ। তাৰপিছত বিৰ বিপৰীত কি আছে বিৰ বিপৰীত y হেতু মনত ৰাখাৰ সহজ উপায় হ'ল b o y বয় বিৰ বিপৰীত y বয়। তাৰপিছত চিৰ বিপৰীত কি হ'ব চিৰ বিপৰীত টু মনত ৰাখাৰ কাৰণে চিৰ বিপৰীত x মনত ৰাখিবা ক্ৰেক্স c r a x ক্ৰেক্স এটো পৰা চিৰ বিপৰীত x এটো মনত ৰাখিবা। তাৰপিছত হল ডি ডিৰ বিপৰীত কি হ'ব হেতু হল দুটা উপায় আছে। এক নম্বৰ হল ডিৰ বিপৰীত w দিল ওয়ালা নহলে এনেকৈ মনত ৰাখিব পাৰিবা মাউন্টেন ডিউ যেটো আছে ডি ই w ডিৰ বিপৰীত w হল। তাৰপিছত ই ইৰ বিপৰীত ভি আছে এটা মনত ৰাখাৰ কাৰণে ই ভিনি ই ভিনি ই ভি ই এন আই এন জি ই ভিনি ইৰ বিপৰীত ভি। তাৰপিছত হল এফ এফত ইউ মোৰটো মই ফৰমান আলী মোৰ কাৰণে ইউ মানে মই ভাবিছো তুমি মানে মই আৰু মোৰ নাম ফৰমান আলী এনেকৈ কৰিছো কিন্তু তোমালোকে এনেকৈ কৰিব পাৰিবা। এফত হয় ফিউ এফত ফিউ নহলে এফত ফান এফ ইউ এন এফ ইউ এন এফৰ বিপৰীত ইউ ঠিক আছে। তাৰপিছত জি জিৰ বিপৰীত টি এটো হল এনেকৈ মনত ৰাখিবা গট জি ও এ টি গট জিৰ বিপৰীত টি। তাৰপিছত হল এইচ এইচৰ বিপৰীত এছ এটো হল হাই স্কুল হাই স্কুল এইচৰ বিপৰীত এস আই। তাৰপিছত হল আইৰ বিপৰীত আর ইয়াৰ পৰা হয় ইন্ডিয়ান ৰেলৱে ৰেল ইন্ডিয়ান ৰেলৱে আইৰ বিপৰীত আর ইন্ডিয়ান ৰেলৱে। তাৰপিছত হল জে জেৰ বিপৰীত কে জংলি কুইন নহলে জে কিউ দুটা এটা মনত ৰাখিলে হয় জংলি কুইন নহলে জে কিউ তাছত যে আছে জে কিউ জে জকাত এন্ড জে কিউ জকাত এন্ড কুইন জেৰ বিপৰীত কিউ জকাত এন্ড কুইন তাৰপিছত হল কে কেৰ বিপৰীত পি কে পি এটো সকলোৱে জানা কে পি মানে কমলা পছন্দ কেৰ বিপৰীত পি। তাৰপিছত হল এলৰ বিপৰীত ও মানে এনেকৈ মনত ৰাখিবা এলৰ বিপৰীত ও এল ও ভি ই লাভৰ পৰা এল আৰু ও লৈছো কে পি ইয়াতে জে কিউ। তাৰপিছত হল এমৰ বিপৰীত এন এইটো মনত ৰখাৰ কাৰণে এম এ এন এনেকৈ মনত ৰাখিবা এমৰ বিপৰীত এন মেন। যদি তোমালোকে কোনটো কিমান নম্বৰত আছে এই যেনেকৈ 1 নম্বৰত 2 হল 26 নম্বৰত যদি যিসকলে এইটো জানা মোৰ আগৰ ভিডিও কৰি থোৱা হৈছে কোনটো কিমান নম্বৰত আছে তেওঁলোকে এটা কাম কৰিব পাৰিবা। যদি এ টু জেড বয় ক্ৰেক্স দিলৱালা নহলে ডিউ এইবিলাক মনত নাথাকে ইভিনিং এইবিলাক যদি মনত নাথাকে তেনেহলে এটা কাম কৰিব পাৰিবা যেনেকুৱা 1 আৰু 26 যোগ কৰিলে কিমান হয় 27। যিসকলৰ নাম্বাৰ বিলাক মনত আছে যে কোনটো কিমান নম্বৰত আছে তেওঁলোকে এইটো কাম কৰিব পাৰিবা যে
যেনেকুৱা কোনটো কিমান নম্বৰত আছে সকলোবিলাক জানিব লাগিব যেতিয়া জানিবা সেই বিপৰীত দুটাৰ যোগফলো 27 হ'ব সকলোবিলাকৰে যেনেকুৱা c হল 3 নম্বৰত তাৰপিছত x হল 24 নম্বৰত 3 আৰু 24 কিমান হল 27 সকলোবিলাকৰে যোগফল 27 হ'ব এনেকৈ মনত ৰাখিব পাৰিবা আৰু যিসকলৰ এইটোও মনত নাথাকে যে কোনটোৰ বিপৰীত কি প্ৰথমটো হল a to z এনেকৈ মনত কৰিবা হেতুও মনত নাই তুমি যদি কোনটো কিমান নম্বৰত আছে হেতু মনত আছে তেনেহলে দুটা যোগফল 27 হ'ব এটো মনত ৰাখিব পাৰিবা আৰু যিসকলৰ এটোও মনত নাথাকে যে কোনটো কিমান নম্বৰত আছে এতিয়া এক্সাম দিব গৈছো প্ৰথম যদি তুমি এক্সাম দিবলৈ গৈছা এটো মনত নাই কিন্তু আইছে কোনটোৰ বিপৰীত কি তুমি জানা যে কেনেকৈ কৰিব লাগে কিন্তু কোনটোৰ বিপৰীত কি হেতু তুমি নাজানা তেনেহলে এটা কাম কৰিবা প্ৰথমতে এক্সাম হলত যাই দেখিবা যে 5 মিনিট মান নহলে 2 মিনিট মান আগতে তোমাক কলম আৰু পেপাৰ দিব তেতিয়া তুমি এক কাম কৰিবা পেপাৰত এনেকৈ লিখি লবা মই যেনেকৈ লিখিছো A B C D E F G H I J K L M এনেকৈ আগতে M লৈকে লিখিবা তাৰ পিছত M ৰ পৰা আকৌ এইফালে আহিবা M N O P Q R S T U V W X Y Z এতিয়া যদি তোমাৰ এতিয়া কোন এটা কোশ্চেন কৰিব লাগে ইয়াৰ পৰা চাই কৰিব পাৰিবা কোনটোৰ বিপৰীত কোনটো যেনেকৈ A ৰ বিপৰীত Z B ৰ বিপৰীত Y C ৰ বিপৰীত X D ৰ বিপৰীত W E V নি E ৰ বিপৰীত V F ৰ বিপৰীত U G ৰ বিপৰীত T H ৰ বিপৰীত S I ৰ বিপৰীত R J ৰ বিপৰীত Q K ৰ বিপৰীত P L ৰ বিপৰীত O M ৰ বিপৰীত M এনেকৈ কৰিব পাৰিবা আৰু যিসকলে এক্সাম হলত বহি 1 ৰ স্কয়াৰ 1 ৰ কিউ এনেকুৱা যে যিবিলাক কোশ্চেন আহে তাৰে পৰা সেইবিলাক যদি মনত নাথাকে তেতিয়া এটা কাম কৰিব পাৰিবা প্ৰথমতে আগতে লিখি লবা এনেকৈ লিখি লবা 1 স্কয়াৰ 2 স্কয়াৰ সমান কিমান হয় যোগ কৰি লিখি যদি টাইম পোৱা হেতু কৰি পেলাই তাৰ পিছতো কৰিব পাৰিবা বুজি পাইছা সো এনেকুৱা আৰু ভাল ইনফৰমেশন পাবলৈ আৰু ৰিজনিংৰ যিকোনো সমস্যাৰ ভিডিও বিলাক পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা মই ফৰ্মালি আৰু লগতে যিসকলে অসমৰ যিকোনো এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে জিকে আৰু কাৰেন্ট এফেয়াৰ সমূহ কোশ্চেন আনসাৰ সলভত পাই যাবা ইম্পৰ্টেন্ট কোশ্চেন মই আলোচনা কৰি আছো আৰু যিসকলে স্কুলত পঢ়ি আছে ক্লাস 1 ৰ পৰা 10 লৈকে তেওঁলোকৰ বাবে মই ভিডিও বনাই আছো চাব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি থবা ভাইটি ভণ্টিৰ লগত শেয়াৰ কৰিব পাৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা যিসকলে গভৰ্ণমেণ্ট চাকৰিৰ বাবে ট্ৰাই কৰি আছে নহলে স্কুলত পঢ়ি আছে তেওঁলোককো ভিডিও বিলাক শেয়াৰ কৰিব পাৰিবা তেওঁলোকৰ কাৰণে মই ভিডিও বনাম সো আজি এইখিনি আছিল ভাল লাগিলে ভিডিওসমূহ শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা মই আৰু ভিডিও বনাবলৈ যাতে উৎসাহিত হও সো থ্যাংক ইউ